বিটিআৰত আঞ্চলিক দল গঠনেৰে পৰিষদীয় নিৰ্বাচনলৈ সাজু হৈছে ওদালগুৰি মুদৈবৰী সমষ্টিত অসম গণ পৰিষদ। আজি মুদৈবৰী সমষ্টিৰ টুকানকাটাৰ ৰাজহুৱা শিৱ মন্দিৰ প্ৰাংগণত দলৰ সাংগঠনিক সভাৰে গঠন হয় কছাৰীতল আঞ্চলিক সমিতি। চলিত বৰ্ষৰ পৰিষদীয় নিৰ্বাচনত যুঁজ দিব অগপই। বিগত নিৰ্বাচনত বিজেপিৰ সৈতে একেলগে আছিল অগপ আৰু হেলাৰঙে জয়ী হৈছিল বিজেপি। পিছে এইবাৰ বিজেপিৰ প্ৰাচীৰ হৈ থিয় দিব পূৰ্বৰ মিত্ৰ দল অগপই। ওদালগুৰি জিলাৰ মুদৈবৰী সমষ্টিত জয়ী হোৱা উদ্যমেৰে নিৰ্বাচনী ৰণত নামি পৰিছে আঞ্চলিক দল অগপই। উক্ত সমিতি গঠনৰ সন্দৰ্ভত ৰাইজৰ হৈ সমাজ সেৱক তৰুণ চহৰীয়া আৰু ওদালগুৰি জিলা অসম গণ পৰিষদৰ সভাপতি যতীন ডেকাই সাংবাদিকক কি ক'লে শুনকচোন। বিশেষকৈ আমাৰ ওদালগুৰি জিলা অসম গণ পৰিষদ দলৰ দ্বাৰা আয়োজিত বিশেষকৈ টংলা বিধানসভা সমষ্টি ৩৫ নং মুদৈবৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আমাৰ কছাৰীতল আঞ্চলিক সমিতিৰ গঠন সম্পৰ্কে আমি সমবেত হৈছিলোহি। আমি দুটা চেল মহিলা আমাৰ যিটো সংগঠন মহিলা সংগঠনটো আমি গঠন কৰিলোঁ আজি, আৰু আমাৰ পূৰ্ণাংগ ৰূপত আমাৰ কছাৰীতল আঞ্চলিক সমিতিখন আজি গঠন কৰিলোঁ। ছেপ্টেম্বৰ মাহত হ'বলগীয়া যিটো BTC নিৰ্বাচন, এই নিৰ্বাচনত আমি বিশেষকৈ বিটিআৰত প্ৰায় আমি 10খন আসন সমগ্ৰ BTC অঞ্চলতেই আমি 10খন আসন আমি সিদ্ধান্ত লৈছোঁ খেলিম বুলি। তাৰে ভিতৰত আমাৰ ওদালগুৰি জিলাত আমি 3খন আসন লৈছোঁ। প্ৰথমে মুদৈবৰী, 5 নং চেৰফাং আৰু ধনশ্ৰী। এই 3খনৰ একদম মূলতঃ আমি মুদৈবৰীখন আমি কাম কাজ আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাই নহয়, আজি বহু দিনৰ পৰাই আমি সিদ্ধান্ত লৈছোঁ আৰু এই কথাখিনি আমাৰ দলীয় কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ। বিশেষকৈ এই মুদৈবৰীত পুনৰ এই আসনখন ল'বৰ কাৰণে আমি সক্ষম হ'ম বুলি এইকাৰণেই কৈছোঁ যে আমি এটা সময়ত প্ৰথমটো BTC নিৰ্বাচনত আমি কেশৱ চন্দ্ৰ ডেকা ডাঙৰীয়াক, প্ৰয়াত কেশৱ চন্দ্ৰ ডেকা ডাঙৰীয়াক আমি জয়যুক্ত কৰিছিলোঁ। আৰু তাৰপিছতে আমাৰ বিধানসভাত বিশেষকৈ 3বাৰ, আমাৰ 2বাৰ মহেন্দ্ৰ মোহন ৰায়চৌধুৰী ডাঙৰীয়া আৰু এবাৰ আমাৰ মুকুন্দৰাম চৌধুৰীয়ে ডাঙৰীয়া আমাৰ জয়লাভ কৰিছিলে। গতিকে যিটো AGPৰ প্ৰতি মানুহৰ যিটো গণভিত্তি সেইটো আজিও আছে। ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ আমি, আৰু ৰাইজে আমাক ৰাইজক লৈয়েতো আমি দলটো অসম গণ পৰিষদৰ বিশেষকৈ হাইকামান বেলেগকৈ আৰু হাইকামান নাই। অসমৰ জনসাধাৰণেই অসমৰ মানে হাইকামান। আজি এই টকনকাটা কছাৰীতল এই অঞ্চলত শিৱ মন্দিৰ প্ৰাংগণত উপস্থিত সন্মানীয় সাংবাদিকবৃন্দ, আজি আমি টকনকাটাবাসী ৰাইজ অতি আনন্দিত, আমি সৌভাগ্যৱান বুলি অনুধাৱন কৰিছোঁ যে আজি অসম গণ পৰিষদৰ যিটো সাংগঠনিক যিটো আৰম্ভণি সাংগঠনিক যিখন আঞ্চলিক সমিতি গঠনৰ যিটো শুভাৰম্ভণি হৈছে আমাৰ পবিত্ৰ শাওণ মাহৰ আমাৰ এই পবিত্ৰ আমাৰ শিৱ মন্দিৰ প্ৰাংগণৰ পৰাই আৰম্ভ কৰিছে জিলা সমিতিয়ে, সমষ্টি সমিতিয়ে। তাৰ কাৰণে আমি সমূহ টকনকাটাবাসী ৰাইজে ওদালগুৰি জিলা সমিতি অসম গণ পৰিষদ, ওদালগুৰি টংলা বিধানসভা সমষ্টি অসম গণ পৰিষদ আৰু মুদৈবৰী সমষ্টিৰ সমিতিক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 35 নং মুদৈবৰী সমষ্টিত আগন্তুক হ'বলগীয়া পৰিষদীয় নিৰ্বাচনত তেখেতসকলৰ জয়যাত্ৰা আলোকময় হওক। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে